মাজুলীত বিবাহ উৎসৱ একেখন ৰভাৰ তলত 40 তৰা কইনা বাঘৰ গাঁৱত আয়তীৰ উৰুলি সামাজিক পৰম্পৰা আৰু ৰীতি নীতিৰে আনুষ্ঠানিকভাৱে বিবাহ পাশত আবদ্ধ হ'ল 40 পুৰুষ মহিলা বিবাহ উপলক্ষে বুধবাৰে উদলি মুদলি হৈ পৰিল উজনি মাজুলীৰ বাঘৰ গাঁও তৎবাই মহিলাসকলৰ গাত কোনোবা যদি বিয়া নাম গোৱাত ব্যস্ত আন কোনোবাই আকৌ জুৰিছে বিহুগীত বাঘৰ গাঁৱৰ উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত এই বিবাহ অনুষ্ঠানত একেখন ৰভাৰ তলতে দেখা গ'ল 40 তৰা কইনাক গাঁওবাসীৰ উৎসাহ দেখি আনন্দিত বিবাহ প্ৰাৰ্থীসকল ভালে লাগিছে খুব কাৰণ আমাৰ এইটো পৰম্পৰা হয় সেইটো কাৰণে আমি আজি সামূহিক বিয়া হিচাপে বিয়াত পাতিবৰ কাৰণে আমি আয়োজিত কৰিছোঁ সামাজিক পৰম্পৰা আৰু সমাজ সংস্কাৰৰ লক্ষ্যৰে এই ৰাজহুৱা বিবাহ অনুষ্ঠানৰ আয়োজন কৰে গাঁওবাসীয়ে অনুষ্ঠানত 26 বছৰৰ পৰা 50 বছৰ বয়সৰ বিবাহ প্ৰাৰ্থীসকলে অংশগ্ৰহণ কৰে তেওঁলোকে বহু পইচা ঘটি এনেকৈ বিবাহ আয়োজন কৰিব নোৱাৰিব আমাৰ ৰাইজৰ সৰ্বসিদ্ধান্ত মৰ্মে আমি তেওঁলোকৰ পৰা সামান্য এটা মূল্য লৈ আমি ৰাজহুৱাৰ পুঁজিৰ পৰা হ'লেও কেইটামান পইচা খৰচ কৰিলেও সকলোকে সংস্কাৰৰ এটা ব্যৱস্থা লৈছোঁ উল্লেখ্য যে অৰ্থনৈতিকভাৱে অনগ্ৰসৰ অঞ্চলটোৰ যুৱক যুৱতীসকলে আৰ্থিক অভাৱৰ বাবে আয়োজন কৰিব পৰা আছিল বিবাহ অনুষ্ঠান সামাজিক পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত গাঁওবাসীয়ে গ্ৰহণ কৰা এনে পদক্ষেপে বিশেষভাৱে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে মাজুলীৰ পৰা সঞ্জিত অসম নিউজ 18 অসম নৰ্থ ইষ্ট